নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জব আপডেট চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে হৈ থকা অৰ্থাৎ এইটো মাহৰ ভিতৰত বা এইটো বছৰৰ ভিতৰত এইটো সপ্তাহৰ ভিতৰত হৈ থকা যিখিনি পদ আছে সেই পদখিনি ক'ত খালী হৈ আছে বা যদি এতিয়ালৈকে আবেদন কৰা নাই, এই ভিডিঅ'টোৰ শেষত আপোনালোকে গম পাব যে এই মাহটোৰ ভিতৰত বা এই সপ্তাহটোৰ ভিতৰত কি পদৰ আবেদন চলি আছে আৰু আপোনালোকে সেই পদখিনি যদি এতিয়ালৈকে আবেদন কৰা নাই আবেদন কৰিব পাৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল বন্ধু বান্ধৱীয়ে APSC ফালৰ পৰা অৰ্থাৎ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এতিয়ালৈকে আবেদন চলি থকা 289টা ভেকেঞ্চিত এতিয়ালৈকে আবেদন কৰা নাই, এই পদখিনিত আবেদন কৰি ল'ব পাৰিব। এই পদখিনিৰ আবেদন এতিয়ালৈকে চলি আছে আৰু এই পদখিনিৰ কাৰণে যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব সেইটো জুনৰ 8 তাৰিখে অনুষ্ঠিত কৰা হ'ব। যদি এতিয়ালৈকে আবেদন কৰিম বুলি ভাবি আছে আপোনালোকে সোনকালে আবেদন কৰি লওক, কাৰণ 29 এপ্ৰিল 2025 ইয়াৰে লাষ্ট ডেট ধাৰ্য কৰা হৈছে। তো যিসকল বন্ধু বান্ধৱে আবেদন কৰা নাই আবেদন কৰি ল'ব। এতিয়া 2 নম্বৰ খবৰটোলৈ আহিছোঁ। ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড WAMUL ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। ইয়াতে এছিষ্টেণ্ট এক্সিকিউটিভ আৰু অন্যান্য পদ আছে। এই পদখিনিৰ কাৰণে শিক্ষাগত অৰ্হতা প্ৰত্যেকটা পদৰ কাৰণে বেলেগ বেলেগকৈ দিয়া আছে। যদি আপোনালোকে আগ্ৰহী হয় তেতিয়াহ'লে আপোনালোকে পষ্টখিনি চাই ল'ব আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি যদি মিলে তেতিয়াহ'লে এই পদখিনিত আবেদন কৰি ল'ব পাৰিব। এছিষ্টেণ্ট লগতে এক্সিকিউটিভ এই পদখিনিৰ কাৰণে BSc MSc বা BCom MBA এইখিনি যিখিনি আপোনালোকৰ শিক্ষাগত অৰ্হতা আছে এইখিনি বিচাৰিছে। যদি আপোনালোকৰ আছে এইখিনি ডিপ্ল'মা বা আপোনালোকৰ ডিগ্ৰী, যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে এইটো ফিল্ডত তেতিয়াহ'লে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। চেলাৰিও নথৈ যথেষ্টখিনি ভাল দিয়া হ'ব ইয়াতে। তো এতিয়া পিছৰ খবৰটোলৈ আহিছোঁ। এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়া অৰ্থাৎ AAIৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে আৰু ইয়াতে 309টা জুনিয়ৰ এক্সিকিউটিভৰ পদ মুকলি হৈছে। এয়াৰ ট্ৰেফিক কণ্ট্ৰল পদ মুকলি হৈছে। যিসকল বন্ধু বান্ধৱীয়ে এয়াৰপৰ্টত চাকৰি কৰিবলৈ আগ্ৰহী সেইসকল বন্ধু বান্ধৱীয়ে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে মুঠ 309টা পদ আছে। URৰ কাৰণে 125টা পদ ইয়াতে খালী হৈ আছে আৰু EWSৰ কাৰণে 30টা, OBC NCLৰ কাৰণে 72 অৰ্থাৎ 72টা, SCৰ কাৰণে 55টা আৰু STৰ কাৰণে 27টা পদ মুকলি হৈ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আমি চাওঁ, ফুল টাইম ৰেগুলাৰ বেচিলৰ ডিগ্ৰী BSc পাছ কৰা হ'ব লাগিব ছায়েন্সৰ পৰা, লগতে ফিজিক্স ছাবজেক্টটো আৰু মেথামেটিক্স ছাবজেক্টটো থাকিলে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু কেণ্ডিডেটৰ বয়স 27 বছৰৰ ওপৰত হ'ব নালাগিব আৰু লগতে এজ ৰিলেক্সেশ্যনো পাব। লগতে এপ্লিকেশ্যন ফিজৰ কথা ইয়াতে উল্লেখ আছে, আপোনালোকে যদি আগ্ৰহী হয় চাই ল'ব। APSC ফালৰ পৰা আকৌ নতুন পদ মুকলি কৰি দিয়া হৈছে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত। ইয়াতে লাষ্ট ডেটটো ৰাখিছে 29/5/2025লৈকে আৰু ইয়াতে ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰৰ পদ IMOৰ পদ খালী হৈ আছে। তো ইয়াতে সকলো কেণ্ডিডেটে আবেদন কৰিব নোৱাৰিব। ইয়াতে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, ইয়াতে MBBS আপোনালোকৰ ৰেজিষ্টাৰ হ'ব লাগিব মেডিকেল আসাম মেডিকেল কাউন্সিল 1960 যিখন মেডিকেল কাউন্সিল আছে সেয়াৰে ৰেজিষ্ট্ৰেশ্যন থাকিলেহে আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমা 21 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে। এতিয়ালৈকে APSC ফালৰ পৰা বহুতখিনি ভেকেঞ্চি খালী কৰি দিয়া হৈছে। তো ইয়াৰ ভিতৰত আপুনি যদি চাওঁ আমি ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে 32টা, জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে যদি আমি চাওঁ কেটেগৰী ৱাইজ আনৰিজাৰ্ভৰ কাৰণে 13টা পদ আছে, OBC MOBCৰ কাৰণে 9টা, টি ট্ৰাইব আৰু আদিবাসী কমিউনিটি OBC বা MOBCত ইয়াতে এটা পদ আছে, SCৰ কাৰণে 3টা, ST প্লেনৰ কাৰণে 3টা আৰু ST হিলৰ কাৰণে 3টা পদ খালী হৈ আছে। পে স্কেল 14,000 পৰা 70,000 টকালৈকে দিয়া হ'ব, লগতে গ্ৰেড পে 8,700 টকা প্ৰতিমাহে ইয়াতে দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আমি চাওঁ ইয়াতে চিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকশ্যন টেকন'লজি, চিভিল ইঞ্জিনিয়াৰিং এইবিলাকৰ আপোনালোকৰ যদি ডিপ্ল'মা আছে তেতিয়াহ'লে এই পদখিনিৰ কাৰণে আবেদন কৰি ল'ব পাৰিব।
RRB ফালৰ পৰা অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে 9,970টা এছিষ্টেণ্ট লোকো পাইলটৰ পদ খালী কৰি দিয়া হৈছে আৰু আমাৰ গুৱাহাটীৰ কাৰণে 30টা পদ খালী হৈ আছে। যিসকল বন্ধু বান্ধৱীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত সেইসকল কেণ্ডিডেটে ইয়াতে আবেদন কৰিব পাৰিব। লগতে OBC NCL সকলে 3 বছৰৰ এজ ৰিলেক্সেশ্যন পাব আৰু লগতে SC ST সকলে 5 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফালে যদি আমি চাওঁ, নৰ্মেল মেট্ৰিক পাছ লগতে ITI কৰা হ'ব লাগিব। বিভিন্ন ধৰণৰ ইয়াতে ITI কথা ইয়াতে উল্লেখ আছে। মেকানিক, ৱায়াৰমেন, যি আপোনালোকৰ ITI ডিপ্ল'মা আছে সেইটো আপোনালোকে চাই ল'ব। যদি আপোনালোকৰ ডিপ্ল'মাটো আছে তেতিয়াহ'লে এই নিৰ্দিষ্ট পদখিনিৰ কাৰণে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে মে'ৰ 11 তাৰিখে আৰু আৰম্ভ হৈছিলে 12 এপ্ৰিল 2025 তাৰিখে। যদি আগ্ৰহী হয় আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰি ল'ব পাৰে। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে লাষ্ট ডেটটো ৰাখিছে 13/5/2025 আৰু এই পদখিনিত যদি আমি চাওঁ ইয়াতে 28টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। জুনিয়ৰ একাউণ্টেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। ফাৰ্মাচিষ্টৰ পদ মুকলি কৰি দিয়া হৈছে আৰু ছেকশ্যন এছিষ্টেণ্ট আৰু যদি আমি চাওঁ জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ পদ খালী কৰি দিয়া হৈছে। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে 10টা পদ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী, যিকোনো বেচেলৰ ডিগ্ৰী আবেদন কৰিব পাৰিব। আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কোনো কথা নাই। লগতে কম্পিউটাৰৰ চাৰ্টিফিকেট বিচাৰিছে। জুনিয়ৰ একাউণ্টেণ্টৰ পদ আছে 10টা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কোনো কথা নাই। গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদন কৰিব পাৰিব। লগতে কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা বিচাৰিছে। লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে একাউণ্টছত। লগতে ফাৰ্মাচিষ্টৰ কাৰণে এটা পদ আছে। ইয়াতে ফাৰ্মাচীৰ কাৰণে ডিপ্ল'মা বিচাৰিছে। ছেকশ্যন এছিষ্টেণ্টৰ কাৰণে 3টা পদ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ বিচাৰিছে। লগতে কম্পিউটাৰৰ চাৰ্টিফিকেট বা ডিপ্ল'মা বিচাৰিছে। জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে 2 বা 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। লগতে ITI লাগিব। আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহে আপোনালোকে সপ্তাহত বা মাহটোত হৈ থকা যিবিলাক ভেকেঞ্চি এটা ভিডিঅ'তে আপোনালোকে চাবলৈ পাৰিব আৰু লগতে যদি আবেদন কৰা নাই আবেদন কৰি ল'ব পাৰিব। ধন্যবাদ। জয় অসম।